সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াৰ যুৱ উদ্যোগীসকল সমবেত হৈছোঁ, যিসকল যুৱ উদ্যোগীয়ে নিজৰ কৰ্মদক্ষতাৰে আত্মবিশ্বাসেৰে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে আমাৰ ৰাজ্যখনকো উন্নয়নৰ দিশেৰে আগুৱাই যাবৰ কাৰণে পণ লৈছে আৰু সেই যুৱ উদ্যোগীসকলৰ লগত হাতে হাত ধৰি এজন ব্যক্তি থিয় হৈছে, যিগৰাকী ব্যক্তিৰ প্ৰবল ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰমেৰে মাত্ৰ কম সময়ৰ ভিতৰতে অসমখনক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। সেইগৰাকী ব্যক্তি হৈছে আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সকলোকে এটা উষ্ম হাত চাপৰি সকলোৱে এটা উষ্ম হাত চাপৰি তেখেতক অভিনন্দন জনাবলৈ সক্ষম হৈ অনুৰোধ জনাইছোঁ। আজিৰ এই মঞ্চত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, বিধায়কসকল, সন্মানীয় অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল আৰু বিভিন্ন বিষয় বাবদ নিযুক্ত বিষয়ববীয়াসকল, আপোনালোক সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। সকলো উদ্যমী যুৱক যুৱতীক মই আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। অসমত দক্ষ পেছাদাৰী এজন ইতিবাচক মানসিকতাৰ মুখ্যমন্ত্ৰীৰ সংযোগে উন্নয়নৰ সম্ভাৱনাক কেনেকৈ এই পৰ্যায়লৈ লৈ আনিব পাৰে আমি আগতে কেতিয়াও দেখা নাছিলোঁ। শাসকীয় দলৰ কৰ্মী হিচাপে নহয়, এজন সাধাৰণ নাগৰিক হিচাপে অনুভৱ কৰোঁ। এটা সময় আছিল যেতিয়া বাৰিষা আহিলেই আমাৰ বুকু কঁপি উঠিছিল। ইটোৰ পিছত সিটো মথাউৰি ভঙা, অসমৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাঙি যোগাযোগ বিচ্ছিন্ন হোৱা যেন তেনে সহজ কথা আছিল। আজিও প্ৰকৃতিৰ কোপ কমা নাই, কিন্তু এই চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যুদ্ধৰ দৰে প্ৰস্তুতিৰে আজি অসমত এটাও মথাউৰি নভঙাকৈ ৰাখিবলৈ আজি চেষ্টা কৰিছে। বানপানী নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে। ৰাজনীতিত থকাৰ হেতুকেই অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ সুযোগ পাইছোঁ। বিভিন্ন মানুহৰ লগত কথা পাতি এটা কথা অনুভৱ কৰিছোঁ যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰে মানুহৰ মনত প্ৰচণ্ড আত্মবিশ্বাস দিবলৈ সক্ষম হৈছে। অসমত এনেকুৱা পৰিৱেশ আছিল, কংগ্ৰেছ দলৰ শীৰ্ষ নেতাই অসমত এজনো বাংলাদেশী নাই বুলি ঘোষণা কৰিব পাৰিছিল, কিন্তু অসমত সংখ্যালঘু শোষণৰ ৰাজনীতিয়ে চৰম ৰূপ পাইছিল। বিঘাৰ পিছত বিঘা সত্ৰৰ ভূমি বেদখল হৈ আছিল। তেতিয়াৰ দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰৰ ভিতৰত অধিক সংখ্যক সময় শাসন কৰা কংগ্ৰেছৰ নেতৃত্ব আছিল মৌন। থলুৱা লোকৰ চৰণভূমি সন্দেহযুক্ত লোকেৰে ভৰি পৰিছিল। বিঘাৰ পিছত বিঘা ভূমি দখল হৈছিল। বিজেপি চৰকাৰ আহিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল, আমাৰ বেদখলকৃত মাটি এডোখৰ এডোখৰকৈ মুক্ত কৰি আমি আমাৰ অসমত অসমীয়াৰ খিলঞ্জীয়াৰ প্ৰভুত্ব আমি স্থাপন কৰিম। আৰু সেই কাম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দেখুৱাইছে। আজি হাজাৰ হাজাৰ বিঘা মাটি আজি সন্দেহযুক্ত লোকৰ পৰা বেদখল মুক্ত কৰা হৈছে। নতুন উদ্যমৰে আজি উশাহ লৈছে বটদ্ৰৱা থানে, লাওখোৱা অভয়াৰণ্যই, গৰুকুটিৰ পামে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ অন্যতম বৈশিষ্ট্য যে যোগাযোগ, যাতায়াত, উদ্যোগ, সামাজিক সংস্কাৰ, সামাজিক চেতনাবোধ সকলো দিশতেই এইখন চৰকাৰে আজি এনেধৰণে সমগ্ৰ অসমৰ সমাজ জীৱনক আগুৱাই লৈ গৈছে, পূৰ্বতে আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। এসময়ত অসমক মাহীয়াই দৃষ্টিৰে চাইছিল। অসমক কেন্দ্ৰই মাহীয়াই দৃষ্টিৰে চোৱাৰ কাৰণে আজিৰ পৰা ৪-৫টা দশকৰ পূৰ্বে আমাৰ অসমীয়া সমাজে, সেই সময়ৰ নতুন প্ৰজন্মই আজি বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব লগা হৈছিল। আজি হাতত অস্ত্ৰ তুলি লৈ জেহাদ ঘোষণা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল। অসমত এইসকল সন্দেহযুক্ত লোকৰ অবৈধ বেদখলৰ কাৰণে ৬টা বছৰ অসমীয়া আন্দোলন কৰিব লগা হৈছিল। ৮৬০জনকৈ অধিক লোক প্ৰাণ আহুতি দিব লগা হৈছিল। উন্নয়নৰ নামত গতিস্তব্ধ হৈছিল।
কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি অসমখন সমগ্ৰ বিশ্বৰ কাৰণে এখন ঔদ্যোগিক ক্ষেত্ৰত বেষ্ট ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে, য'ত আগন্তুক দিনত আমাৰ থলুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হৈছে। আজি আমাৰ অসমত একেদিনাই 15খন চাৰ্টাৰ বিমানেৰে লাখ লাখ কোটি টকাৰ বিনিয়োগ লৈ আজি বিনিয়োগকাৰীসকল অহাৰ পথ প্ৰশস্ত হৈছে। এই যি উন্নয়নৰ গতিধাৰা, এই গতিধাৰা এদিনত সম্ভৱ হৈ উঠা নাই। এই গতিধাৰা নিৰন্তৰ মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত 2014 চনৰ পৰা সমগ্ৰ ভাৰতত যি উন্নয়নৰ গতিধাৰা আৰম্ভ হৈছিল, এই গতিধাৰাকো আগুৱাই লৈ যাবৰ কাৰণে এইগৰাকী কৰ্মযোগী মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি হাতে কামে লাগিছে। হাজাৰ অপপ্ৰচাৰ হৈছে, হাজাৰ অপপ্ৰচাৰেও এইজন আমাৰ অসমখনক ভাল পোৱা নেতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে। ভাৰতীয় ৰাজনীতিৰ তেনে সীমিত সংখ্যক নেতাৰ ভিতৰত ৰুদ্ধ কৰিব নোৱাৰা এজন নেতাই হৈছে আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল ৰাজনৈতিক দলৰ কৰ্মকৰ্তা হিচাপে নহয়, আমি বিশ্বাস কৰোঁ যে ৰাজনীতিত সপোন পুহি ৰখা প্ৰতিজন যুৱ কৰ্মকৰ্তাই, প্ৰতিজন যুৱক যুৱতীয়ে দল মত নিৰ্বিশেষে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহু শিকিবলগীয়া আছে। আৰু আজি ইয়াত সমবেত হোৱা চাৰিওখন জিলাৰ আমাৰ যুৱ উদ্যোগীসকলেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ যি দায়িত্ব পালন কৰিছে দিনে ৰাতিয়ে, সেই দায়িত্বৰ আধাৰতে আমি সকলোৱে উৎসাহিত হৈ কণ্ঠে সময়ৰ পিছত আপোনালোকক যি CM ট্ৰিপুলৰ চেক তুলি দিয়া হ'ব, সেই CM চেকখনো যাতে সুস্থভাৱে পৰিকল্পিতভাৱে আপোনালোকে বিনিয়োগ কৰে, তাৰ কাৰণে মোৰ আহ্বান জনাইছোঁ। এইগৰাকী মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আমাৰ সমাজৰ প্ৰতিটো প্ৰজন্মৰ, প্ৰতিটো শ্ৰেণীৰ লোকৰ মনৰ কথাক আজি বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰয়াস কৰে। মাতৃৰ গৰ্ভত থকা ভ্ৰূণটোৰ লালন পালনৰ পৰা মৃত্যুৰ পৰ্যন্ত এজন মানুহৰ জীৱন পৰিক্ৰমাত এনেকুৱা এটা ষ্টেজ নাই যিটো ষ্টেজত এইখন চৰকাৰে কাম কৰা নাই। মাতৃগৰাকীৰ গৰ্ভস্থ সন্তানৰ লালন পালন, সেই সন্তানে যেতিয়া জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে ৰামধেনুৱাকে, এই ৰামধেনুৱাৰ সময়তো দৰিদ্ৰতাই যাতে কাৰো জীৱনৰ কাৰণে বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে, সেই কণমানিটোৰ হাতত কিতাপখনো তুলি দিছে, কাপোৰখনো তুলি দিছে। আজি আমাৰ মৰমৰ কন্যাসকলৰ হাতত আজি নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকে জীৱনটোক জনাৰ, বুজাৰ, হেঁপাহ দেখাৰ, সপোন দেখাৰ পথ আজি প্ৰশস্ত কৰি দিছে এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি প্ৰত্যেকগৰাকী মাতৃয়ে যাতে দৰিদ্ৰতাৰ কাৰণে কেতিয়াও জীৱনৰ হুমুনিয়া কাঢ়িব লগা নহয়, সেইকাৰণেও আজি লাখ লাখ মহিলাৰ হাতত অৰুণোদয়ৰ জৰিয়তে স্বাভিমানৰ এখন পত্ৰ তুলি দিছে। আজি মহিলাসকলকো আগুৱাই লৈ যাবৰ কাৰণে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে তেওঁলোককো স্বাভিমানেৰে জীয়াই থকাৰ এটা পথ আজি নিৰ্মাণ কৰিছে। আজি কেইদিনমানৰ আগলৈকে যদি আমি চাওঁ, এটা চৰকাৰৰ চাকৰি পাবৰ কাৰণে হাতত 20 লাখ 30 লাখ টকা যদি নাথাকে, কাৰো সপোন বাস্তৱ নহয়। পিতৃ মাতৃসকলে নিজৰ সন্তান সন্ততিক লৈ দেখা সপোন যদি হাতত 20-30 লাখ টকা নাথাকে বা মন্ত্ৰী MLA সকলৰ লগত যদি নিকট সম্পৰ্ক নাথাকে, এটা চৰকাৰৰ চাকৰি আছিল পৰ্বতত কাছ কণী বিচৰাৰ দৰে কাম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ কৈছিলে যে অসমৰ নিবনুৱা যুৱক যুৱতীক 1 লাখ আমি চাকৰি দিম। এই 1 লাখৰ চাকৰি সীমা অতিক্ৰম কৰি 1,54,000 ইতিমধ্যে স্পৰ্শ কৰিছে। আৰু অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক সন্মান জনাই এটকাও পইচা নোলোৱাকৈ দক্ষ আৰু মেধাৰ ভিত্তিত আজি 1.5 লাখতকৈ অধিক আমাৰ অসমৰ যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। এয়া কি? এয়া হৈছে নতুন অসম গঢ়াৰ দিশেৰে এজন মুখ্যমন্ত্ৰী এখন সমাজক কেনেধৰণে নেতৃত্ব দিব পাৰে তাৰ এটা উদাহৰণ। তেজ দিম, তেল নিদিওঁ এই বুলি কৈ অসমৰ মানুহে বুকুৰ তেজেৰে ৰাজপথত লিখিব লগা হৈছিল। কাৰণ আমাৰ যি ক্ৰুড অইল আছিল, খাৰুৱা তেল আছিল, সেই খাৰুৱা তেল ৰিফাইন কৰিব পৰা যিমান ৰিফাইনাৰী দৰকাৰ, সেই ৰিফাইনাৰী শক্তি আমাৰ নাছিল। কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত, ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ নেতৃত্বত অসমত থকা ৰিফাইনাৰী ডিগবৈয়ে হওক, নুমলীগড়ে হওক, বঙাইগাঁৱে হওক, গুৱাহাটীয়ে হওক, আজি ৰিফাইন ক্ষমতা বৃদ্ধি হৈছে। এতিয়া আৰু তেজ দিম তেল নিদিওঁ নহয়, আমি পাৰাদ্বীপৰ পৰা সেই পাইপলাইনেৰে আনি অসমত আমাৰ ৰিফাইনাৰীত আজি আমি শোধনাগাৰ কৰিছোঁ।
গতিকে এনেধৰণে অসমখন আমি আগুৱাই লৈ যাব লাগিব। এই দিশেৰে আজি অসমখনক আগুৱাই নিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি সকলো ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব। কিন্তু এই মুহূৰ্তত কিছুমান মানুহে প্ৰশ্ন কৰিছে, হু ইজ হিমন্ত বিশ্ব শৰ্মা? হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা এজন সাধাৰণ ঘৰৰ পৰা অহা ব্যক্তি। হিমন্ত বিশ্ব শৰ্মাৰ পৰিচয় এগৰাকী নিষ্ঠাবান পিতৃয়ে আদৰ্শেৰে নিজৰ সন্তান সন্ততি কেনেধৰণে ডাঙৰ দীঘল কৰিব পাৰে সেই পৰিয়ালৰ পৰিচয় হিমন্ত বিশ্ব শৰ্মা আজি পৰিচিত। কিন্তু যিজনে প্ৰশ্ন কৰিছে তেওঁৰ যি পৰিচয় সেই পৰিচয় তেওঁৰ নিজক লৈ নহয়, তেওঁৰ পৰিচয় তেওঁৰ পিতৃৰ পৰিচয় আজি তেওঁ নিজৰ পৰিচয় দিব লগা হৈছে। আজি যিজনে প্ৰশ্ন কৰিছে সেই প্ৰশ্ন কৰাজনে কাষত কাক বহুৱাই লৈ ঘোষণা কৰিছিল যে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম। কাক লৈ বহুৱাই কৰিছিল? যিজনে এনআৰচি বিৰোধিতা কৰিছিল সেই সংগঠনৰ নেতাক আমচু। আৰু হিমন্ত বিশ্ব শৰ্মা কোন? এই শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াৰ হাজাৰ হাজাৰ যুৱ প্ৰজন্মক সপোনৰ বাট দেখুৱাই CM টেবুলে দিবৰ কাৰণে এখন আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়িবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছে। এইজনে প্ৰশ্ন কৰিছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা? যিজনে নিজৰ সন্তান সন্ততিক শিপাৰ লগত বিচ্ছিন্ন কৰি এইখন সমাজৰ পৰা বিচ্ছিন্ন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। কিন্তু কোন হিমন্ত বিশ্ব শৰ্মা? যিগৰাকী ব্যক্তিয়ে আমাৰ উপৰিপুৰুষৰ মৈদামস্থলী চৰাইদেউ আজি বিশ্ব মানচিত্ৰত ইউনেস্কোৰ ইণ্টাৰনেশ্যনেল হেৰিটেজ চেণ্টাৰ হিচাপে স্বীকৃতি দিয়াৰ কাম কৰিলে এইজনে হিমন্ত বিশ্ব শৰ্মা। এইজনে প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা? কোনে কৰিছে? সেই যিটো দল, সেই দল কংগ্ৰেছ গ্ৰ' মোৰ ফুডৰ নামত মৈমনসিঙীয়া মিয়াক অসমত সংস্থাপিত কৰি পৰৱৰ্তী সময়ত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰীতি নীতিক বিসৰ্জন দি অসমৰ অস্তিত্ব বিপন্ন কৰা দলটোৰ এজন নেতাই। কিন্তু হু ইজ হিমন্ত বিশ্ব শৰ্মা? যিসকলক তোমালোকে অবৈধভাৱে ইয়াত মাটি সংস্থাপিত কৰিছিলা, এটা জেগাৰ পৰা উচ্ছেদ কৰি আমাৰ গুৰুজনাৰ জন্মস্থান বট্টদবাক আজি আবিৰ্ভাৱ ক্ষেত্ৰ সৃষ্টি কৰিলে সেইজনে হিমন্ত বিশ্ব শৰ্মা। এইজনে প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা? তেওঁলোকৰ চৰকাৰ যেতিয়া চলিছিল প্ৰত্যেক দিনাই এটা গড়ৰ মৃত্যু হৈছিল কাজিৰঙাত। কিমান গড়ৰ মৃত্যু হৈছিল কোনেও নাজানিছিল। সেই গড় ৰক্ষা কৰিবৰ কাৰণে যোনে প্ৰশ্ন কৰিছে তেওঁলোকৰ চৰকাৰে কেতিয়াও উদ্যোগ লোৱা নাছিল। কিন্তু তেওঁলোকে প্ৰশ্ন কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা? সেইজনে হিমন্ত বিশ্ব শৰ্মা কাজিৰঙাৰ অভয়াৰণ্যত থকা বন্য প্ৰাণীক মৃত্যুৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিছে। এই হৈছে হিমন্ত বিশ্ব শৰ্মা।